নমস্কাৰ বন্ধুসকল, আজি ৫ জুন। ইতিহাসৰ পাতত আজিৰ দিনটোত সংঘটিত কিছু উল্লেখযোগ্য ঘটনাৱলী এনেধৰণৰ। আজি বিশ্ব পৰিৱেশ দিৱস। 1972 চনৰ আজিৰ দিনটোতেই ছুইডেনৰ ৰাজধানী ষ্টকহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ মানৱ পৰিৱেশ সন্মিলন আৰম্ভ হয় আৰু এই ষ্টকহোম বৈঠকতে প্ৰতি বছৰে এই দিনটোত বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। প্ৰথমবাৰৰ বাবে 1973 চনৰ আজিৰ দিনটোতেই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা, প্ৰদূষণ হ্ৰাস কৰা, বন সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য ৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা এই দিৱসৰ মূল তাৎপৰ্য। 2026 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হ'ল ইনস্পায়াৰ্ড বাই নেচাৰ ফৰ ক্লাইমেট ফৰ আৱাৰ ফিউচাৰ। 1981 চনৰ আজিৰ দিনটোতেই ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ এক প্ৰতিবেদনত পোনপ্ৰথমবাৰৰ বাবে মানৱ দেহত এইডছ ৰোগৰ উপস্থিতি চিনাক্ত কৰা হয়। অসমৰ ক্ষেত্ৰত 1990 চনৰ ছেপ্টেম্বৰ মাহত পোনপ্ৰথমবাৰৰ বাবে HIV ৰোগী ধৰা পৰিছিল। 1968 চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰবাৰ্ট এফ কেনেডি লছ এঞ্জেলেছৰ এখন হোটেলত আততায়ীৰ গুলীত গুৰুতৰভাৱে আহত হয় আৰু তাৰ পিছদিনাই তেখেতৰ মৃত্যু হয়। প্ৰচলিত ধাৰণা মতে 469 খ্ৰীষ্টপূৰ্বৰ আজিৰ দিনটোতেই গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ জন্ম হয়। ছক্ৰেটিছক পশ্চিমীয়া দৰ্শনৰ অন্যতম জনক বুলি গণ্য কৰা হয়। তেওঁ দৰ্শনক প্ৰকৃতিৰ অধ্যয়নৰ পৰা মানৱ জীৱন, নৈতিকতা আৰু সমাজৰ দিশলৈ লৈ আহিছিল। 1834 চনৰ আজিৰ দিনটোতেই অসমত চিকিৎসা বিজ্ঞান আৰু শিল্পোদ্যোগৰ প্ৰতিষ্ঠাতা জন বেৰী হোৱাইটৰ জন্ম হয়। অসমত আধুনিক স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ ভিত্তি স্থাপন কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ত বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন কৰিছিল। এইখনেই পিছলৈ আছাম মেডিকেল কলেজ আৰু হস্পিটেললৈ উন্নীত হয়, যি উত্তৰ-পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়। অসমত আধুনিক চিকিৎসা শিক্ষাৰ জনক হিচাপে জন বেৰী হোৱাইটক গণ্য কৰা হয়। 1865 চনৰ আজিৰ দিনটোতেই ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এজন বাটকটীয়া ব্যক্তি সতীশ চন্দ্ৰ মুখাৰ্জীৰ জন্ম হয়। তেওঁ কলকাতাত ডন ছ'চাইটি প্ৰতিষ্ঠা কৰিছিল, যাৰ লক্ষ্য আছিল ভাৰতীয় সংস্কৃতি, ইতিহাস আৰু জাতীয় চেতনাৰ ভিত্তিত শিক্ষা প্ৰদান কৰা। তেওঁৰ প্ৰচেষ্টাৰ ফলতেই নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন গঠন হৈছিল। 1972 চনৰ আজিৰ দিনটোতেই ভাৰতীয় পুৰোহিত তথা ৰাজনীতিবিদ যোগী আদিত্য নাথৰ জন্ম হয়। তেখেতৰ প্ৰকৃত নাম অজয় মোহন সিং বিষ্ট। তেওঁ 2017 চনৰ 19 মাৰ্চৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। 1910 চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত আমেৰিকান চুটিগল্পকাৰ হেনৰীৰ মৃত্যু হয়। তেখেতৰ প্ৰকৃত নাম আছিল উইলিয়াম ছিডনী পৰ্টাৰ। আধুনিক চুটিগল্পৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰিছিল। 1967 চনৰ আজিৰ দিনটোতেই মধ্যপ্ৰাচ্যত 6-দিনীয়া যুদ্ধ আৰম্ভ হয়। এই যুদ্ধ ইজৰাইল আৰু ইজিপ্ত, চিৰিয়া আৰু জৰ্ডানৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধ মাত্ৰ 6 দিন চলিছিল যদিও ইয়াৰ ফলত মধ্যপ্ৰাচ্যৰ ৰাজনীতি আৰু ভূ-ৰাজনৈতিক পৰিস্থিতিত গভীৰ প্ৰভাৱ পৰে। ইজৰাইলৰ এক নিৰ্ণায়ক সামৰিক বিজয় হিচাপে এই যুদ্ধ পৰিচিত হয়। ইজৰাইলে ইজিপ্তৰ পৰা চিনাই পেনিনচুলা আৰু গাজা ষ্ট্ৰীপ দখল কৰে, জৰ্ডানৰ পৰা ৱেষ্ট বেংক আৰু ইষ্ট জেৰুজালেম দখল কৰে, চিৰিয়াৰ পৰা গোলেন হাইটছ দখল কৰে। 1967 চনত ইউনাইটেড নেশ্যনছে ৰিজলিউশ্যন 242 গৃহীত কৰে আৰু ইজৰাইলক দখল কৰা ভূখণ্ডৰ পৰা আঁতৰি যাবলৈ আৰু সকলো দেশক শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিবলৈ আহ্বান জনাইছিল। 1978 ইজৰাইল আৰু ইজিপ্তৰ মাজত চুক্তি হোৱা কেম্প ডেভিড একৰ্ডছৰ অনুসৰি 1982 চনত ইজৰাইলে চিনাই উপদ্বীপ ইজিপ্তক ঘূৰাই দিয়ে।